ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ জানুৱাৰী মাহৰ আজি 3 তাৰিখ। আজি বাৰ হ'ব শুক্ৰবাৰ। আজি পুহ মাহৰ 18 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা চতুৰ্থী তিথি, নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ। আজি যুগ হ'ব বৰ্জ্য যুগ, কৰণ হ'ব বনিষ্কৰণ। আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি। আজিৰ জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেমাৰিগণ। আজি সূৰ্য উদয় হ'ব 6:15, সূৰ্যাস্ত সময় হ'ব 4:39। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি এই সময়খিনিত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব। যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ আত্মবিশ্বাস বজাই ৰাখিব লাগিব। আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। এই সময়খিনিত কৈছে যে পাৰিবাৰিক আপোনালোকৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ সহায় থাকিব। আপোনালোকৰ আগ্ৰহৰ লগত জড়িত যিকোনো কাম কৰি সুখী অনুভৱ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত পৰিকল্পনাও সফল হ'ব। ধ্যান ৰাখক, এই সময়ত কোনো ধৰণৰ ঋণ বা লেনদেন তৎক্ষণাত নকৰিব। অত্যধিক অপ্ৰয়োজনীয় ব্যয় বন্ধ কৰাটো গুৰুত্বপূৰ্ণ। এলাহৰ বাবে আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে। যদি আপুনি ব্যৱসায়ত তৎক্ষণাত ইয়াৰ ওপৰত কাম কৰাটো উচিত বুলি কৈছে। ব্যৱসায়ত এলাহ ভাৱো পৰিহাৰ কৰিব লাগিব। আৰ্থিক অৱস্থা ভাল কৰি ৰাখিবৰ বাবে কষ্ট কৰিব লাগিব। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকৰ সমস্যা বাঢ়িব পাৰে। অতিৰিক্ত সময় দিব লাগিব কৰ্মৰ ক্ষেত্ৰত। আজি পাৰিবাৰিক যিকোনো সমস্যাৰ বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰে বা বুজাবুজিৰে সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰক। আজি আপোনালোকৰ ঘৰখনত বা পৰিয়ালত বেলেগ মানুহক বা বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব, সোমাবলৈ নিদিব ঘৰুৱা সমস্যাত, ঘৰুৱা প্ৰব্লেমত। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ স্নায়ু টান আৰু বিষৰ সমস্যা বাঢ়িব পাৰে। যোগ আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি। আজি ব্যস্ত ৰুটিন হ'ব। আপোনালোকৰ ইচ্ছা অনুসৰি সকলো কাম সম্পূৰ্ণ হ'ব, যিয়ে ক্লান্তিকৰ মাজতো সুখ কঢ়িয়াই আনিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপুনি আগ্ৰহী হ'ব। আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব। ধ্যান ৰাখক, যিকোনো প্ৰতিকূল পৰিস্থিতিত মনোবল বজাই ৰাখক। সম্পত্তি বা বাহনৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ধন সম্পত্তি সমৃদ্ধিৰ বৃদ্ধি হ'ব, গতিকে চিন্তা বেছি নকৰিব। এই সময়ত ব্যৱসায়ত যথেষ্ট প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বান থাকিব, গতিকে এটা নিৰ্দিষ্ট কৌশল বনাই যদি আপোনালোকে কামখিনি কৰে ভাল হ'ব। অংশীদাৰিত্বৰে সম্পৰ্ক ব্যৱসায়ত আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক তিক্ততা গঢ় লৈ উঠিব নিদিব। কাজিয়া পেচাল আপোনালোকে দূৰত্ব বজাই ৰাখক। তেনেকুৱা ধৰণৰ পৰিৱেশৰ পৰা নিয়োজিত লোকে পদোন্নতি পাব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় অতি ভাল হৈ থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক। বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক বুজি পাব, সন্মান কৰিব। প্ৰেমতো মধ্যমীয়া দেখা পোৱা গৈছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক পৰিৱেশ আৰু ঋতু পৰিৱৰ্তনৰ পৰা সাৱধান হওক। খাদ্য আপোনালোকৰ আৰু দৈনন্দিন কাম কাজ সুষম কৰি ৰাখক। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰক। ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আজি ঘৰুৱা দায়িত্ব আপোনালোকে সুন্দৰভাৱে পালন কৰিব। ঘৰখনৰ দায়িত্বখিনি সুচাৰুৰূপে সম্পাদন কৰি আগবাঢ়ি যাব পাৰিব। মানসিকভাৱে কিছু আপোনালোকৰ টেনশ্যন যদি আছিল সেইখিনিৰ পৰাও অলপ হ'লেও সকাহ পাব বুলি কৈছে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ নাপাহৰিব। মিথুন ৰাশি। যি বিচাৰে তাকে কৰি কিছু সময় কটালে দৈনন্দিন মানসিক চাপৰ পৰা সকাহ পোৱা যাব বুলি কৈছে। এক উপশম উপায়। যদি আপুনি কোনো সম্পত্তি বা বাহন কিনা বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক। এই সময়ত কৰাৰ চুক্তি লাভজনক হ'ব পাৰে। ধ্যান ৰাখক, অসাৱধানতা আৰু এলাহৰ বাবে
আপোনালোকৰ ক্ষতি বা প্ৰতাৰণা হ'ব পাৰে গতিকে এলাহ ভাবু পৰিহাৰ কৰিব লাগিব অসাৱধান নহ'ব প্ৰতিটো মুহূৰ্ততে এক্টিভ হৈ থাকক যিকোনো ঠাইতে স্বাক্ষৰ বা কাগজ সম্পৰ্কৰ যিকোনো কাম কৰাৰ সময়ত অতি সাৱধান হওক বুলি কৈছে এতিয়াৰ বাবে আপোনালোকৰ অৰ্থনৈতিক কাৰ্যকলাপ লেহেমীয়া হৈ থাকিব ব্যৱসায় ক্ষেত্ৰত এটা সৰু ভুল বা ভুলৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে গতিকে ধ্যান ৰাখিব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ অভিজ্ঞ লোকৰ পৰামৰ্শৰ ওপৰত কাম কৰিলে লাভজনক বুলি প্ৰমাণিত হ'ব আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্ক সীমিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাসৰ ভুলৰ বাবে পেটৰ বিষ হ'ব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি যিকোনো পাৰিবাৰিক সমস্যা আপোনালোকে ঘৰতে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি আপোনালোকে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ উন্নতিৰ বাবে কিছুমান কাম আপোনালোকে কৰিব যিখিনি উপযুক্ত হ'ব এইটো এটা আপোনালোকৰ দৈনন্দিন ৰুটিন আৰু কৰ্ম ব্যৱস্থাত সংগঠিত কৰি ৰখাৰ এটা সময় বুলি কৈছে ৰাজনৈতিক সম্পৰ্ক আৰু জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব বুলি কৈছে আজি কিছু লোকৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ ৰাজনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানো হ'ব লাগিব কিছুমান সুযোগ সুবিধা উপলব্ধ হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ইতিবাচক ফলাফল লাভ কৰিব পাৰে জ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলা বুলি কৈছে পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদত বেছি গুৰুত্ব নিদিব ইয়াৰ বাবে পাৰস্পৰিক সম্পৰ্ক বেয়া হ'ব পাৰে যুৱক যুৱতীসকলে কোনো বিফলতাৰ ভয়ৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ত নতুন কামৰ পৰিকল্পনা কৰিবলৈ কিছু ভাল সময় নহয় বুলি কৈছে গতিকে ধৈৰ্য বজাই ৰাখক সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ বিষয়ে অধিক জানিব পাৰিব আজি অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত পৰিৱেশ অনুকূল হ'ব আজি বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ ব্যৱস্থা সঠিক হ'ব আৰু শৃংখলাবদ্ধ হৈ থাকিব প্ৰেমৰ সম্পৰ্ক সুখদায়ক আৰু সীমিত হ'ব আজি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান বতৰৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে যি আপোনালোকৰ কৰ্ম ক্ষমতাটো অলপ প্ৰভাৱ পেলাব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি ভাগ্যতকৈ কৰ্মৰ ওপৰত অধিক বিশ্বাস থকাটোৱে আপোনালোকক অধিক ইতিবাচক কৰি তুলিব অৰ্থাৎ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব কৰ্ম কৰিবলৈ কৈছে কৰ্মৰ যেতিয়া কৰিব আপোনালোকৰ ভাগ্যও কিছু চেঞ্জ হ'ব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব লাভৰ পথ প্ৰশস্ত হ'ব আপুনি পৰিয়ালৰ কোনো সদস্য বিবাহ সম্পৰ্কীয় কামত কিছু লোকে বিশেষকৈ ব্যস্ত থাকিব পাৰে আজি ঘৰখনৰ বাবে বিশেষ কিবা এটা বস্তু বজাৰ কৰাটো সম্ভৱ বুলি কৈছে আজি ঘৰখনত কোনো সৰু কথা এটাক লৈ কিন্তু সমস্যাৰ সৃষ্টি হ'ব পাৰে কোনো বাহিৰৰ মানুহক আপোনালোকৰ পৰিয়ালত সোমাবলৈ বেছিকৈ নিদিব আজি পৰিকল্পনা কৰাৰ আগতে যিকোনো কাম কৰাৰ পৰিকল্পনা আগতে সেইবোৰ কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ ল'ৰা-ছোৱালী বা শিশুটিৰ কাম-কাজত মনোযোগ দিয়ক বুলি কৈছে ব্যৱসায়ত ৰাজহুৱা ব্যৱসায় বিপণন সংবাদ মাধ্যম আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব ব্যক্তিগত কামত ব্যস্ততা থকাৰ বাবে বা ব্যস্ত হৈ থকাৰ বাবে বিশেষকৈ ব্যৱসায়িক কামবোৰ অলপ ঘৰৰ পৰা কৰিব লগা হ'ব পাৰে ইয়াৰ লগতে কৈছে যে পৰিয়ালৰ সদস্যৰ পৰা আজি দিনটোত ব্যৱসায়িক ক্ষেত্ৰত সহায় পাব আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি সঠিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ আৱেগক বুজি পাব বুলি কৈছে স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব কিছু লোকৰ কাহ চৰ্দি সমস্যাই অশান্তি দিব পাৰে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি আজি গোটেই দিনটো আপুনি ব্যস্ত হৈ থাকিব বিভিন্ন কৰ্মৰ ক্ষেত্ৰত ঘৰৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক ব্যস্ততাপূৰ্ণ দিন মুঠৰ ওপৰত আজি যিকোনো কাম কৰোঁতে সাৱধানতাৰ অৱলম্বন কৰক পৰিয়ালৰ যিকোনো সমস্যাত আপোনালোকৰ উপস্থিতি আৰু পৰামৰ্শ গুৰুত্বপূৰ্ণ বুলি কৈছে এটা উপযুক্ত সমাধানো পোৱা যাব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী প্ৰতিযোগিতামূলক পৰীক্ষাত উপযুক্ত ফলাফল লাভ কৰিব পাৰে আৰু বেছি কষ্ট কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে ষ্টাডিৰ ক্ষেত্ৰত পঢ়া-শুনাৰ ক্ষেত্ৰত
মনত ৰাখিব যে আপোনালোকৰ কোনোবা ঘনিষ্ঠ আত্মীয় আপোনালোকৰ বিৰুদ্ধে কিন্তু ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে বা উৰা বাতৰি বিয়পাব পাৰে গতিকে অলপ সজাগ হৈ থাকক আনক বেছি বিশ্বাস নকৰিব আৰু কেৱল নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিওক নিশ্চয়কৈ উপকৃত হ'ব এই সময়ত কোনো ধৰণৰ বিশেষকৈ ধন সম্পৰ্কৰ লেনদেন তৎক্ষণাত নকৰিব বা লেনদেন কৰোঁতেও সতৰ্কতা অৱলম্বন কৰক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ বাবে অধিক চিন্তা কৰিব লাগিব আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মৰ দক্ষতাৰ হ্ৰাস হ'বলৈ নিদিব আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সফল লোকৰ পৰা ভাল মানুহৰ লোকৰ পৰা বিশেষকৈ পথ প্ৰদৰ্শন লওক গাইডেন্স লওক জানিবৰ বাবে চেষ্টা কৰক ভাল হ'ব পৰিয়াল সম্পৰ্কৰ দায়িত্ব আপোনালোকৰ ওপৰত পৰিব বুলি কৈছে বা থাকিব কিন্তু সকলো কাম আপুনি খুব ভালকৈ পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে কৰিব পাৰিব প্ৰেমৰ সংগীক উপহাৰ দিব পাৰে বা উপহাৰ আদি লাভ কৰিব পাৰে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে সকলোৰে লগত নিজৰ যত্ন লোৱাটো প্ৰয়োজন আছে সকলোৰে লগতে মিলি যোৱাটো আপোনালোকৰ প্ৰয়োজন আছে আৰু সেইখিনি আণ্ডাৰষ্টেণ্ডিং লাগিব বুলি কৈছে আজি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাতকৈ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় তুলা ৰাশি যদি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ উন্নতিৰ বাবে কোনো ধৰণৰ পৰিকল্পনা কৰিছে প্লেনিং কৰিছে তেন্তে তাত বাস্তু নিয়মবোৰ আপোনালোকে নিশ্চয়কৈ ব্যৱহাৰ কৰক এই সময়ত আপোনালোকৰ যিকোনো ডাঙৰ সমস্যা সমাধান কৰিব পাৰিব আজি আকাংক্ষিত সফলতা লাভ কৰিবলৈ আপোনালোকৰ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব আনৰ সমস্যা সমাধানৰ চেষ্টা কৰি থাকোঁতে আপুনি নিজে বিপদত পৰিব পাৰে কেৱল নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব কোনো কামত ব্যৰ্থ হোৱাৰ বাবে যুৱক যুৱতীসকলে কিছু মানসিক চাপত থাকিব পাৰে নিজৰ স্বভাৱত বহুত ধৈৰ্য আৰু সংযম বজাই ৰাখক গুৰুত্বপূৰ্ণ ব্যৱসায়িক কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব কিন্তু ৰিস্ক প্ৰবণ কামত বা ৰিস্ক আছে কৰবাত অলপ সমস্যা হ'ব পাৰে বিশেষকৈ তেনেকুৱা ধৰণৰ কামত আগ্ৰহ বেছি নকৰিব এই সময়ত আয়ৰ উৎসৱো বৃদ্ধি পাব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আনৰ লগত কোনো ধৰণৰ বিতৰ্ক লিপ্ত নহ'ব তৰ্ক বিচাৰ নকৰিব আজি ঘৰৰ ব্যৱস্থাটো সুখদায়ক হৈ থাকিব যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক লৈ অতি গুৰুত্ব সহকাৰে থাকিব লাগিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ভুল খাদ্যাভ্যাসে বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে খাদ্যাভ্যাস মধ্যমীয়া কৰি ৰাখক এই সময়ত অসাৱধানতাৰ বাবে লিভাৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ গতিকে খোৱাৰ ক্ষেত্ৰত ধ্যান দিব লাগিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় কমেণ্ট বক্সত লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃশ্চিক ৰাশি যিকোনো কাম কৰাৰ আগতে সেই কামৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰক বুলি কৈছে আৰু খৰখেদা আৰু অসাৱধানতাৰ অৱলম্বন নকৰিব ইয়াৰ দ্বাৰা আপুনি ভাল ফলাফল নাপাব পাৰে গতিকে সাৱধান হ'ব নিশ্চয়কৈ ফলাফল ভাল হ'ব আয়ৰ উন্নতিৰ সৃষ্টি হ'ব বুলি কৈছে আয়ৰ উৎসৱৰ সৃষ্টি হ'ব বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদেও ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিব ধ্যান ৰাখক অভিজ্ঞ লোকৰ জ্যেষ্ঠতা আৰু পথ প্ৰদৰ্শনক অৱজ্ঞা নকৰিব খৰখেদাকৈ যিকোনো সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে কোনো বাহিৰৰ মানুহৰ বিশেষ কথাত প্ৰভাৱিত নহ'ব ধন ধাৰে দিয়াৰ আগতে নিশ্চয়কৈ ভালদৰে চিন্তা কৰিহে দিয়ক বুলি কৈছে ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে সাৱধান হ'ব আভ্যন্তৰীণ ব্যৱস্থা আৰু কাম কৰা পদ্ধতিত কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে নিয়োজিত লোকৰ ভাল আচৰণ আৰু কামে উচ্চ পদস্থ বিষয়ৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিব স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব আৰু বয়োজ্যেষ্ঠসকলৰ সহযোগিতা আৰু আশীৰ্বাদত ঘৰখনত ইতিবাচক শক্তি প্ৰাধান্য থাকিব সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে যাৰ বাবে কিছু লোকৰ ৰক্তচাপ বা প্ৰেছাৰৰ সমস্যা বা যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে সেইসকলে অলপ সাৱধান হওক গতিকে স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধনু ৰাশি পাৰিবাৰিক আৰু ব্যক্তিগত কাম-কাজৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব আপোনালোকৰ সামাজিক বৃত্ত বাঢ়িব প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ কৰা হ'ব আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব যিকোনো সিদ্ধান্ত ভালদৰে চিন্তা কৰি লওক বুলি কৈছে কাৰণ খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ সলনি কৰিবলগীয়া হ'ব পাৰে অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ বাবে ব্যয় ৰোধ কৰাটো প্ৰয়োজনীয় ব্যক্তিগত কামৰ বাবে সময় বিচাৰি নোপোৱাৰ বাবে মনত হতাশাৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়ত অবৈধ কামৰ প্ৰতি গুৰুত্ব নিদিব চৰকাৰী কামত কিছু বাধা আহিব পাৰে অধিকাংশ গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতে সম্পূৰ্ণ কৰিলে ভাল হ'ব চৰকাৰী বিষয়ত বেছি হস্তক্ষেপ নকৰিব
বৈবাহিক বা প্ৰেমৰ সম্পৰ্কত কোনো কাৰণবশতঃ বিশেষ সংঘাতৰ সৃষ্টি হ'ব পাৰে ইজনে সিজনৰ লগত বিশ্বাস বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে ইয়াৰ ফলত কিন্তু আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে দুৰ্বলতা অনুভৱ কৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব মকৰ ৰাশি নিজৰ লক্ষ্যৰ প্ৰতি সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকক আপুনি সফলতা নিশ্চয়কৈ লাভ কৰিব এজন অভিজ্ঞ আৰু সুনামধন্য ব্যক্তিৰ পৰাও আশীৰ্বাদ পদ প্ৰদৰ্শন লাভ কৰাৰ সম্ভাৱনা আছে বিশেষকৈ যুৱক-যুৱতীসকলে বিত্তীয় সম্পৰ্কৰ বিষয়ত কিছু সমস্যা আহিব পাৰে নতুন বিনিয়োগ কৰাৰ আগতে আপোনালোকে গৱেষণা ভালদৰে কৰক এই সময়ত অৰ্থনৈতিক পৰিস্থিতি কিছু দুৰ্বল হ'ব পাৰে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ব্যৱসায়িক ক্ষেত্ৰত এই সময়ত ব্যৱসায়িক স্থানত যন্ত্ৰপাতি কৰ্মচাৰীসকলৰ সৈতে কিছু সমস্যা হ'ব পাৰে অন্ধভাৱে বিশ্বাস কৰিলে যিকোনো ক্ষেত্ৰতে ক্ষতিকাৰক হ'ব পাৰে কৰ্মৰ বোজা বা কামৰ বোজা কমি যোৱাৰ লগে লগে নিয়োজিত লোকসকলে সকাহৰ হুমুনি আহিব বুলি কৈছে চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ মাজত আপোনালোকৰ আত্মবিশ্বাস বজাই ৰাখিব মানসিক চাপ নোহোৱাকৈ কামত মনোনিৱেশ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে ধ্যান আৰু জিৰণি ল'বলৈ সময় উলিয়াটো নিশ্চিত কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি এটা বিচাৰধীন চৰকাৰী বিষয় আজি সমাধান হ'ব পাৰে সেই প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শ বৃদ্ধি কৰক সমাজ আৰু পৰিয়ালত আপোনালোকৰ সন্মান বাঢ়িব ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদৰো অন্ত পৰিব আৰু সম্পৰ্ক পুনৰ আন্তৰিক হৈ পৰিব অত্যধিক আৱেগিকতাও ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে মাজে মাজে স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে হৃদয়ৰ পৰা সিদ্ধান্ত লোৱাতকৈ মনৰ পৰা সিদ্ধান্ত লোৱাটো উপযুক্ত হ'ব যদি ঘৰখনৰ কোনো নিৰ্মাণ কাৰ্য চলি আছে তেন্তে তাত কিছু বিঘিনিকতাৰ সম্ভাৱনা আছে বা কিবা এটা সমস্যা হ'ব পাৰে সাৱধান হ'ব শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকসকলে সাৱধান হ'ব লাগে আমদানি ৰপ্তানি আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত সাফল্য লাভ কৰিব পাৰিব শিল্প সৃষ্টিশীল কামৰ লগত জড়িত লোকসকলে নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক মানহানিৰ কাৰণ হৈ পৰিব পাৰে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে বৈবাহিক জীৱনত ইজনে সিজনৰ আৱেগক বুজি পাবলৈ চেষ্টা কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বদ হজম অৰ্থাৎ গেছৰ সমস্যা বাঢ়িব পাৰে ধ্যান কৰক আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটাটো উপযুক্ত হ'ব খোৱাবৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ আত্মীয়বৰ্গলৈ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ৰাশি বন্ধুৰ পৰা উপকাৰী তথ্য পাব এটা বিশেষ কামত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি অভাৱনীয় লাভ হ'ব পাৰে গতিকে নিজৰ কামত মনোনিৱেশ কৰি থাকক আপোনালোকৰ অগ্ৰগতিৰ বাবেও কিছুমান নতুন পথ প্ৰশস্ত হ'ব ধ্যান ৰাখক সম্পত্তি বা বাহন ক্ৰয় আৰু বিক্ৰীৰ লগত জড়িত কামত কিছু পলম হ'ব পাৰে কিন্তু শান্তিপূৰ্ণভাৱে কামবোৰ সম্পূৰ্ণ হ'ব আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ নিজে যত্ন লওক বুলি কৈছে কাৰণ সেইবোৰ হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰী বিষয় যদি স্থগিত আছে সেইখিনি কাম-কাজবোৰ যদি বাকি আছে কাগজপত্ৰ সেইখিনি ক্ষেত্ৰত সতৰ্ক হওক বুলি কৈছে ঠিক কৰক ব্যৱসায় যোগাযোগ শক্তিশালী কৰা হ'ব আৰু ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে যিটো লাভজনক হ'ব চৰকাৰী বিষয়ত সাৱধান হ'ব লাগিব বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব মনোৰঞ্জন আৰু বজাৰ কৰা আদি কামতো সময় অতিবাহিত হ'ব পাৰে প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে লগ পোৱাৰ সুযোগ পাব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক ক্লান্তিৰ বাবে কিছু দুৰ্বলতা অনুভৱ কৰিব বুলি কৈছে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো নিজকে বচাই চলাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু মীন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব পদ্ধতিগত এটা ৰুটিন বনাওক কোনখিনি সময়ত কেনেধৰণে কাম কৰিলে ভাল হ'ব কেনেধৰণে আগবাঢ়িব সেইখিনি যদি আপোনালোকে সিস্টেমেটিক্যালি বা পদ্ধতিগতভাৱে কামখিনি কৰে বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব আনৰ কথা শুনি পেলাই বৈবাহিক জীৱনত বিশেষকৈ কোনো ধৰণৰ খেলিমেলি সৃষ্টি কৰিব নিবিচাৰিব নহলে নিজৰ ঘৰখনতে সমস্যা হ'ব পাৰে কাৰণ মানুহে আপোনালোকৰ ভালৰ কামনা নকৰিব পাৰে গতিকে সকলোৰে কথা বতৰাখিনি শুনোতে অলপ সাৱধান হওক বুলি কৈছে আৰু ৰাজহুৱা স্থানত বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলে কথা কওঁতে সাৱধানতাৰ অৱলম্বন কৰক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7
আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যদি শ্বেয়াৰ কৰে নাই শ্বেয়াৰ কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ মহাদেৱৰ কৃপাত আপোনালোকৰ বছৰটো সুন্দৰভাৱে পাৰ হওক আজিৰ দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নাপাহৰিব